ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 7ৰ ইংৰাজী পাঠ্যপুথিখনৰ ষ্ট্ৰেংথ লাইজ ইন আৰ ইউনিটি নামৰ এই লেচনটোৰ কুৱেশ্যন আনচাৰবোৰ কৰি দিম। গতিকে এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। চ' প্ৰথমটো এক্টিভিটিত দিয়া আছে যে ৰাইট টি ফৰ দ্য কাৰেক্ট ষ্টেটমেণ্ট এণ্ড এফ ফৰ দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট ইন দ্য বক্সেছ। তলত আমি দেখা পাইছোঁ কিছুমান ষ্টেটমেণ্ট দিয়া হৈছে, এ বি চি ডি ই এনেকৈ 5টা ষ্টেটমেণ্ট দিয়া হৈছে। যোনটো মানে কাৰেক্ট বা শুদ্ধ ষ্টেটমেণ্ট হ'ব তাৰ কাৰণে আমি এই বক্সৰ ভিতৰত টি বুলি লিখিব লাগিব, আৰু যিটো ইনকাৰেক্ট মানে অশুদ্ধ হ'ব তাৰ বাবে আমি এফ লিখিব লাগিব। টি মানে ধৰা ট্ৰুক বুজাব, ট্ৰু মানে সত্য, এফ মানে ফলছ, তেনেকৈ। চ' এইটো দিয়া আছে পিপল স্পীক ডিফাৰেণ্ট লেংগুৱেজেছ ইন আৱাৰ কাণ্ট্ৰি। আমাৰ দেশত মানুহবোৰে বেলেগ বেলেগ বিভিন্ন ধৰণৰ মানে ভাষাবোৰ কয়, বেলেগ বেলেগ ভাষাবোৰ কয়। চ' এইটো হয় ট্ৰু বা কাৰেক্ট ষ্টেটমেণ্ট, সেইকাৰণে আমি লিখিম টি। চ' আমি লেচনটো পঢ়োঁতে গম পাইছোঁৱেই। যদিহে চোৱা নাই লেচনটো পঢ়া, এক্সপ্লেনেশ্যনৰ ভিডিঅ'টো চোৱা নাই, মই এই ভিডিঅ'টোৰ তলতে লিংকটো দি দিম, তাতে গৈ লিংকত ক্লিক কৰি তোমালোকে চাই ল'ব পাৰিবা। তাৰপিছত বিটো চাইছোঁ, দ্য বিউটি অফ এ ৰেইনব' কামছ ফ্ৰম এ ছিংগল কালাৰ বুলি কৈছে। ৰেইনব' মানে ৰামধেনু, ৰামধেনুৰ যিটো কালাৰ বা ৰং সেইটো এটা ৰঙৰ পৰা আহে বুলি কৈছে। এইটো হ'ব ফলছ, নহয়, কাৰণ বিভিন্ন ৰং মিলিহে ৰামধেনুখন গঢ়ি উঠে, তাৰ পৰাহে তাৰ সৌন্দৰ্যটো ওলায়। চ' সেইকাৰণে ইয়াত এটা ৰঙৰ পৰা কৈছে, এইটো ট্ৰু নহ'ব, ইনকাৰেক্ট ষ্টেটমেণ্ট হয়, সেইকাৰণে আমি ইয়াত এফ বুলি লিখিম, মানে ফলছ। তাৰপাছত চিটো দিয়া আছে, দ্য ষ্ট্ৰেংথ অফ আৱাৰ নেশ্যন লাইজ ইন আৱাৰ ডাইভাৰ্চিটি। আমাৰ যি বিবিধতা বা আমাৰ যি বৈচিত্ৰ্যপূৰ্ণ আমাৰ নেশ্যন, আমাৰ ইমান এটা বৈচিত্ৰ পৰিৱেশ আছে, আমাৰ দেশৰ বিভিন্ন ধৰণৰ মানুহ আছে, বিভিন্ন জাতি, বিভিন্ন ধৰ্মৰ লোক আছে। চ' এইটো আমাৰ দেশৰ শক্তি বুলি কৈছে, তাতেই থাকে। চ' এইটো হ'ব ট্ৰু, সেইকাৰণে টি দিম ইয়াতে। তাৰপিছত ডিটো চাইছোঁ, আৰ ডিফাৰেঞ্চেছ আৰ ব্লেছিং ফৰ আছ। আমাৰ যি পাৰ্থক্য, আমি সকলোৱে বেলেগ বেলেগ, আমাৰ নিজৰ ভাষা আছে, সকলোৰে নিজৰ নিজৰ ভাষা আছে, বিভিন্ন ধৰণৰ কালচাৰ আছে, সংস্কৃতি আছে। চ' সেইবোৰ আমাৰ বাবে আশীৰ্বাদ স্বৰূপ বুলি কৈছে। চ' এইটো হয়, সেইকাৰণে টিটো আমি দিম ইয়াতে, ট্ৰু হয় মানে কাৰেক্ট ষ্টেটমেণ্ট এইটো। তাৰপিছত ইটো চাইছোঁ, এভৰি ষ্টেট ডাজ নট হেভ ইটছ ইউনিক লেংগুৱেজ, এটায়াৰ এণ্ড মিউজিক কৈছে। চ' এইটো ফলছ হয় বা ইনকাৰেক্ট ষ্টেটমেণ্ট, সেইকাৰণে আমি ইয়াত এফ বুলি লিখিম। মানে ইয়াত কি কৈছে, প্ৰত্যেকখন বোলে ৰাজ্যতে বেলেগ বেলেগ ভাষা নাই বুলি কৈছে, সাজ পোচাক নাই বুলি কৈছে, তাৰপিছত সংগীত নাই বুলি কৈছে। এইটো ইনকাৰেক্ট হয়, মানে কাৰেক্ট নহয় ইয়াত যিটো ষ্টেটমেণ্ট কৰিছে, সেইকাৰণে আমি ফলছ লিখিম। কাৰণ আমাৰ প্ৰত্যেকখন ৰাজ্যৰে বেলেগ বেলেগ ভাষা আছে, সাজ পোচাক আছে, মিউজিক আছে, অৰ্থাৎ সংগীত আছে, তেনেকৈ। তাৰপিছত চোৱা 2 and 3 এইবোৰ কুৱেশ্যন দিয়া হৈছে। 3ত এ বি চি তেনেকৈ কুৱেশ্যনবোৰ দিয়া আছে। 2 কুৱেশ্যনটোত কৈছে, থিংক এণ্ড ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ড এ চিটুৱেশ্যন হুৱেৰ উই শ্ব' ইউনিটি ইন ডাইভাৰ্চিটি। ভাবিব দিছে আৰু আলোচনা কৰিব দিছে তোমাৰ বন্ধুবৰ্গৰ সৈতে এনেকুৱা এটা পৰিস্থিতি য'ত আমি আমাৰ বিবিধতাৰ মাজত যিটো একতা সেইটো দেখাব পাৰোঁ। ইয়াৰ আনচাৰ তোমালোকে লিখিব পাৰা যে এ গ্ৰেট এক্সাম্পল অফ শ্ব'য়িং ইউনিটি ইন ডাইভাৰ্চিটি ইজ ৱেন উই চেলিব্ৰেট নেশ্যনেল ফেষ্টিভেলছ অৰ ৱেন উই অল ইণ্ডিয়ানছ কাম টুগেডাৰ টু ৰিজইচ ইন উইনিং এ ক্ৰিকেট অৰ এ ফুটবল মেটচ। ডিউৰিং দিছ moments, people from different cultures, languages and states forget their differences and stand united as one nation.
মানে এটা ভাল এক্সাম্পল হ'ব আমাৰ একতাটোক দেখুওৱা ইমান বিবিধতাৰ মাজতো সেইটো হ'ব যেতিয়া আমি নেশ্যনেল ফেষ্টিভেলবিলাক উদযাপন কৰোঁ অৰ্থাৎ গান্ধী জয়ন্তীয়ে হওক বা স্বাধীনতা দিৱস গণতন্ত্ৰ দিৱস চ' সেইবোৰ উদযাপন কৰোঁ যেতিয়া আমি একেলগে উদযাপন কৰোঁ সকলো মানে দেশৰ মানুহে ৰাজ্য বা যি ভাষা ধৰ্মৰে নহওক তাৰ লগতে যদি আমাৰ ইণ্ডিয়ান ক্ৰিকেট টীমে কোনো এখন মেটচ জিকিব বা ফুটবল মেটচ জিকিব তেতিয়া আমি সকলোৱে নিজৰ যি কালচাৰ লেংগুৱেজ ষ্টেট এইবোৰক পাহৰি একেলগে আমাৰ পাৰ্থক্যবোৰ পাহৰি একেলগে আমি মানে এখন দেশ হিচাপে একলগ হৈ আমি উদযাপন কৰোঁ আমি তেতিয়া আমাৰ যিটো একতা সেইটো দেখাব পাৰোঁ বিভিন্নতাৰ মাজতো তাৰপিছত 3 নম্বৰ এক্টিভিটিটোত দিয়া আছিল আনচাৰ দ্য ফলোইং কুৱেশ্যনছ তলৰ কুৱেশ্যনবোৰৰ আনচাৰবোৰ কৰিব কৈছে এটোত দিয়া আছিল হোৱাট এক্সাম্পলছ আৰ গিভিন ইন দ্য লেচন টু শ্ব' ইণ্ডিয়াছ ডাইভাৰ্চিটি ইণ্ডিয়াৰ যিটো বিবিধতা বা বৈচিত্ৰ্যপূৰ্ণ যিটো আমাৰ সমাজ আমি ইমান যে বেলেগ বেলেগ আমাৰ ধৰ্ম আছে ভাষা আছে তেনেকুৱা আৰু সাজ পোছাক আছে সংগীত আছে সেইবোৰ চ' লেচনটোত কি এক্সাম্পল দিছে বুলি সুধিছে এইটো তাৰ ইয়াৰ আনচাৰ লিখিবা দ্য লেচন গিভছ এক্সাম্পলছ অফ ইণ্ডিয়াছ ডাইভাৰ্চিটি থ্ৰু ইটছ ইউনিক লেংগুৱেজেছ এটায়াৰ আৰ্ট মিউজিক কুইজিন লেণ্ডস্কেপ এটচেট্ৰা তো তেনেকৈ তোমালোকে লিখিবা মই ইয়াত লিখিছোঁ যে লেচনটোত এক্সাম্পল দিছে যি ডাইভাৰ্চিটি আমাৰ ভাৰতৰ কিহৰ যোগেদি ভাষা বিভিন্ন ধৰণৰ ভাষা সাজ পোছাক কলা মিউজিক বা সংগীত কুইজিন ৰন্ধন প্ৰণালী আৰু সকলোৰে যি লেণ্ডস্কেপ সেইবোৰ প্ৰাকৃতিক পৰিৱেশ সেইবোৰ বেলেগ বেলেগ চ' ইয়াৰ যোগেদি চ' মই লেচনটো পঢ়াই দিওঁতে এইবোৰ ধুনীয়াকৈ বুজাই দিছোঁ আৰু তোমালোকৰ এইবোৰ মুখস্থ কৰাটো খুব সুবিধা হ'ব যদিহে লেচনটোৰ এক্সপ্লেনেশ্যন চোৱা নাই তোমালোকে এই ভিডিঅ'টোৰ তলতে গৈ চাই ল'ব পাৰিবা আৰু তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ পায়েই থাকিবা সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু মই অলপ চুটিকৈ কৰি দিবলৈ বিচাৰিছোঁ যিমান পাৰোঁ যাতে তোমালোকৰ মানে যাতে মুখস্থ কৰাত সুবিধা হয় চ' যিটো কুৱেশ্যন তাতে দিয়া আছিল হাউ ইজ এ ৰেইনবো ইউজ এজ এ চিম্বল ইন দ্য পেজেছ ৰেইনবো কেনেদৰে পেছেজটোত কি কৰা হৈছে বুলি কৈছে দেখুওৱা হৈছে চিম্বল হিচাপে কিহৰ চিম্বল হিচাপে দেখুওৱা হৈছে চ' ইয়াৰ আনচাৰ তোমালোকে লিখিব পাৰা যে দ্য পেছেজ ইউজেছ দ্য ৰেইনবো এজ এ চিম্বল টু শ্ব' ডেট এভৰি পাৰ্চন ৰিগাৰ্ডলেছ অফ দেয়াৰ কালচাৰ অৰ লেংগুৱেজ এটছ ৰিচনেছ এণ্ড বিউটি অফ আৰ শ্বেয়াৰ হিউমেন এক্সপিৰিয়েঞ্চ তো তোমালোকে লিখিবা মই ইয়াত বেছি আৰু অসমীয়াত বুজাই নাযাওঁ কাৰণ ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব তাৰ মাজতে দুই এটা মই কৈ যাম বাৰু তাৰপিছত চিটো সুধিছিল হোৱাট ডাজ দ্য ফ্ৰেজ ইউনিটি ইন ডাইভাৰ্চিটি মিন ইন দ্য কণ্টেক্সট অফ দ্য পেছেজ চ' ইউনিটি ইন ডাইভাৰ্চিটি বুলি যে কৈছে এই পেছেজটো কিহক বুজাইছে বুলি কৈছে ইয়াৰ অৰ্থটোনো কি কোনটো কণ্টেক্সটত বুজাইছে সেইটো কথা কৈছে ইয়াৰ আনচাৰ তোমালোকে লিখিবা ইউনিটি ইন ডাইভাৰ্চিটি মিনছ ডেট ডেছপাইট হেভিং ইমেন্স ডাইভাৰ্চিটি ইন আৱাৰ লেংগুৱেজ এটায়াৰ আৰ্ট এণ্ড কুইজিন উই ষ্টেণ্ড ইউনাইটেড এজ ওৱান নেশ্যন ইমানখিনি বিবিধতাৰ থকাৰ ভিতৰত মাজতো আমি যে আমাৰ ভাষা বেলেগ আমাৰ নিজৰ নিজৰ সাজ পোছাক আছে বিভিন্ন ধৰণৰ জাতি ধৰ্ম সংস্কৃতিৰ লোক আছে তাৰ পাছতো আমি এক হৈ আছোঁ সেইটো বুজাইছে এখন দেশ হিচাপে এক হৈ আছোঁ তাৰপিছত ডিটোত সুধিছিল হাউ ডাজ ষ্ট্ৰেংথ কাম ফ্ৰম টুগেডাৰনেছ কেনেকৈ একতা হৈ থকাৰ পাছত শক্তি আহে সেইটো কেনেকৈ আহে সেইটো কথা সুধিছে আনচাৰ লিখিবা ষ্ট্ৰেংথ ডাজ নট কাম ফ্ৰম আইচলেশ্যন ৰিয়েল ষ্ট্ৰেংথ ব্লছম ইন টুগেডাৰনেছ when we respect support and love one another we become unstoppable এনেদৰে লিখিবা তাৰপিছত ইটোত দিয়া আছিল হাউ
can you promote unity in diversity in your school? তোমাৰ স্কুলত কেনেকৈ বিবিধতাৰ মাজতো একতা এটুক প্ৰমোট কৰিবা, তুমি আগবঢ়াই লৈ যাবা। ইয়াৰ আনসাৰ লিখিবা, I can promote unity in diversity in my school by being open-hearted and accepting everyone as they are. I will always respect, support and love all my classmates regardless of their cultural differences because real strength blossoms in togetherness. এনেদৰে লিখিলে হ'ব। তাৰপিছত এফটোত সুধিছিল, if you notice people being mocked for their language or culture, how would you respond to it? আৰু তুমি যদি নটিচ কৰা মানে লক্ষ্য কৰা বা দেখি পোৱা কোনো এজন লোকক ধৰা মক কৰিছে, ঠাট্টা কৰি আছে সিহঁতৰ ভাষাক লৈ পেলাই, ভাষা যে কয় সকলোৰে ভাষাৰ ঠাচটো বেলেগ হয়নে, সেইটোক লৈ পেলাই মক কৰিছে, ধৰা ঠাট্টা কৰিছে। তাৰপিছত কালচাৰ, সিহঁতৰ কালচাৰটো বেলেগ, বিভিন্ন ধৰণৰ কালচাৰ মানুহ হ'ব পাৰে, নিজৰ কালচাৰটোক লৈ পেলাই ধৰা কোনো এজন মানুহক তেনেকৈ মক কৰিছে, জোকাই আছে, হাউ উড ইউ ৰেচপণ্ড টু ইট? তুমি কেনেদৰে ৰেচপণ্ড কৰিবা তাক, এনেকুৱা কৈছে। ইয়াৰ আনচাৰ লিখিবা, if I saw someone being mocked, I would politely step in and ask the person to stop. মই পলাইটলি যাম বুলি কৈছে আৰু ক'ম যে এইটো ষ্টপ কৰা, মানে মৰমৰে ক'ব, ভালদৰে ক'ব। I would remind them that mocking someone's language or culture only hurts people and creates unnecessary distance between us. মই মনত পেলাই দিম সেই ব্যক্তিগৰাকীক যে কাৰোবাক যদি আমি মক কৰোঁ, ঠাট্টা কৰোঁ বা জোকাওঁ ভাষাক লৈ পেলাই বা নিজৰ সংস্কৃতিক লৈ, তেতিয়া মানুহজনে কষ্ট পায় আৰু সেইটো দূৰত্বহে সৃষ্টি কৰে। চ' আমাৰ দেশতো বিভিন্ন ধৰণৰ লোক আছে, এটাই জাতিৰ যে লোক আছে, এটাই ধৰ্মৰ লোক আছে তেনেকুৱা নহয়, বিভিন্ন ধৰণৰ জাতিয়ে বাস কৰে। আমাৰ অসমতে চোৱা কিমান মানে ধৰ্মৰ বা জাতি জনগোষ্ঠীৰ লোকে বাস কৰে, নিজৰ নিজৰ ভাষা আছে, কালচাৰ আছে, পৰম্পৰা আছে, সকলোৱে নিজৰ নিজৰটো ভাল পায়, কিন্তু যদিহে কয় যে এটাই মানিব লাগিব, মোৰ মতেই হ'ব লাগিব, তেনেকুৱা নহ'ব। চ' আমাৰ দেশখনেই তেনেকুৱা, বেলেগ দেশৰ দৰে নহয়, আমাৰ বিভিন্ন ধৰণৰ জাতি ধৰ্মৰ লোকে আছে, সকলোৰে ইয়াত জীয়াই থকাৰ অধিকাৰ, মানে সন্মানেৰে জীয়াই থকাৰ অধিকাৰ আছে। চ' আমিও নিজৰটোকো ভাল পাব লাগিব, লগতে আনৰটোকো আমি বেয়া পাব নালাগিব, সেই তেতিয়াহে আমাৰ দেশখন ধুনীয়াকৈ চলি থাকিব। চ' সেইকাৰণে এইটো খুব ইম্পৰ্টেণ্ট, সেইকাৰণে তোমালোকক এনেধৰণৰ লেচনবোৰ দিছে যাতে তোমালোকে ভৱিষ্যত তোমালোকে এইবোৰ কথা বুজি পোৱা, জানি পোৱা। চ' তাৰ বাবে তাৰপিছত এক্টিভিটি 4টোত দিয়া আছিল, read these sentences from the lesson given in the column A and column B. তলৰ column A, column B এনেদৰে দিয়া আছে, এই চেণ্টেন্সবোৰ পঢ়িব দিছে। Match the parts in column A with the parts in column B to make a meaningful sentence. Meaningful মানে অৰ্থপূৰ্ণ এটা বাক্য বনাবৰ কাৰণে এইটো কলম এৰ পৰা বিটো মিলাব দিছে, কাৰ লগত মিলে সেইটো। আৰু ডিফাৰেঞ্চেছ আৰু ব্লেছিং এইটো মিলোৱাই আছিল, মই এনেকৈ দি দিছোঁ, মিলোৱা আছিল তেনেদৰে আগৰ পৰাই তো তাকে দি দিছোঁ। আৰু ডিফাৰেঞ্চেছ আৰু ব্লেছিং তো এইটো লাগিব এইটোৰ লগত, ডেট মেক আছ ৰিচাৰ এজ এ কমিউনিটি। তাৰপিছত ইণ্ডিয়া ইজ ট্ৰুলি, এইটো হ'ব এ লেণ্ড অফ কালাৰ্ছ এণ্ড কণ্ট্ৰাষ্ট, তেনেদৰে ইয়াৰ লগত মিলিব। Strength does not come from isolation but from togetherness, এনেদৰে হ'ব। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল। চ' ইয়াৰ পাছৰ এক্টিভিটিবোৰ ইয়াৰ পাছৰ ভিডিঅ'টোত সমাধান কৰি দিম। চ' এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।